100% স্বাস্থ্যৰ সকলো সুবিধা ৰাজ্য চৰকাৰে প্ৰদান কৰিব তাক মই আজিৰ দিনটোত ঘোষণা কৰিব বিচাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই এটাই বিচাৰোঁ যে আমি চৰকাৰৰ পৰা সকলো ধৰণৰ আপোনালোকক সহযোগিতা কৰিম, কিন্তু এখন দুৰ্নীতিমুক্ত পঞ্চায়ত, এখন দুৰ্নীতিমুক্ত সমাজ আমি অসমৰ জনগণক উপহাৰ দিম। শ্ৰদ্ধাৰ পঞ্চায়ত প্ৰতিনিধিসকল, 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি আমি ইয়াত সমবেত হৈছোঁ। আমি নিৰ্বাচনত জয়লাভ কৰিলোঁ। এতিয়া আমাৰ দায়িত্ব হ'ব 26 চনত আমি আমাৰ মিত্ৰ দলৰ সৈতে